কেবিনেট বৈঠকতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে ডিব্ৰুগড়ত আমি প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীৰ সচিবালয় এটা স্থাপন কৰিম। এই মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰাৰ যি সপোন আছিল আজি সি বাস্তৱত পৰিণত হ'ল। মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ জৰিয়তে আমি 9খন জিলাৰ প্ৰশাসনিক কাম-কাজ ডিব্ৰুগড়ৰ পৰা নিৰীক্ষণ কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা চলাম। এই 9খন জিলাত অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আছে, কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছে, কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগ আছে আৰু ইয়াৰ লগতে কেইবাখনো অসমৰ সৰহসংখ্যক চাহ বাগিচা এই অঞ্চলটোতে সীমাবদ্ধ হৈ আছে। সেই দিশৰ পৰা অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ ফালৰ পৰা আজিৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ। এই মুখ্যমন্ত্ৰীৰ সচিবালয় আমি দিছপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত টেকনলজিৰ জৰিয়তে আমি লাইভ ৰিলেশ্যন স্থাপন কৰিছোঁ। ইয়াৰ ফলত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত থাকিলেও সচিবালয়ৰ কাম নিৰন্তৰ গতিত চলি থাকিব। এটা সময়ৰ বাবেও অসম সচিবালয়ত এনেকুৱা এটা ধাৰণা নহ'ব যে মুখ্যমন্ত্ৰী 4 দিন অনুপস্থিত আছে। অৰ্থাৎ এই কাৰ্যালয়ত বহা আৰু গুৱাহাটীৰ কাৰ্যালয়ত বহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব আৰু তাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ উন্নয়ন বা উজনি অসমৰ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ অসমৰ উন্নয়নৰ ক্ষেত্ৰত ডিব্ৰুগড় সচিবালয়ত বহি তেখেতে কাম-কাজ কৰিব পাৰিব।